এয়াই যে তেখেতৰ সমৰ্থক বিচাৰি পোৱা নাই আৰু অকলশৰীয়াকৈ তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ আহিছে। মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম, তেখেতৰ ওচৰলৈ যাম। আপোনাৰ কি নাম? মোৰ নাম শ্ৰী অজল নমসূত্ৰ। ঘৰ আপোনাৰ? মোৰ ঘৰ মাজৰবাৰী জামালপুৰ, আনন্দনগৰ জামালপুৰ। কোন জিলা? ধেমাজি জিলা। ধেমাজি। ধেমাজি। ইয়ালৈ কিয় আহিছে জিলা আয়ুক্তৰ? মই নমিনেশ্যন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। কালি আমি আহিছিলোঁ, কালি আহি কিনি আমাৰ দেৰি হৈ গ'ল আহোঁতে মানুহ দূৰৰ পৰা আমি আহোঁতে আমাৰ দেৰি হৈ যায়। কালিও আমি দাখিল কৰিব পৰা নাই। আজি আহি আছে আমাৰ দলৰ কেইজনমান। কালি আমি আৰু বহুত টকা খৰচ হৈছে মানুহ আহোঁতে। আজিও মানে কালি আহি কিনি আজি আহিবলৈ মন নাই, তথাপিও মানে কেইজনমান আহি আছে আমাৰ জোৰ কৰি। এতিয়ালৈকে কোনো আহি পোৱা নাই। সেই দুই চাৰিজনমান আছে ইয়াতে। আৰু এতিয়া আমি ৰাইজক কৈছোঁ যে আমি এইবেলি জিকিলে আমি সকলো ৰাইজৰ সা সুবিধা যি লাগে, মই যিমান ৰাইজৰ দুখীয়া ৰাইজক কষ্ট আমি যেনেকুৱা হওক, আমি সকলো ৰাইজৰ কষ্ট আমি সংশোধন কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। এই কোন দলৰ পৰা আপুনি? মই ৰাইজৰ অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক ৰাইজৰ দলৰ পৰা। কি দল? অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, সমাজবাদী ফৰৱাৰ্ড ব্লক ৰাইজৰ। অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক ৰাইজৰ দল সমাজবাদী। চিহ্নটো থাকিব আমাৰ গেছ চিলিণ্ডাৰ। গেছ চিলিণ্ডাৰ। আপোনালোকৰ দলৰ কোন কোন আছে? সভাপতি সম্পাদক কোন আছে? সভাপতি আমাৰ ৰাইজৰ দলৰ অসমৰ উকিল গগৈ আছে। অখিল গগৈ দলৰ পৰা আপুনি দিব আহিছে? হয়। অখিল গগৈ দলে আপোনাৰ ইয়াত কেণ্ডিডেট দিছে? হয়। আপোনাকে দিছে? হয়, মোকে দিছে। অখিল গগৈতো আহিব লাগিছিল আপোনাৰ লগত আজি? অখিল গগৈ আহিব লাগিছিলে। অখিল গগৈ আমি ইয়াতে আহিবলৈ সময় নাই। আমি ফাৰ্ষ্টত আমি জোনাই সমষ্টিত মই উকিল গগৈক প্ৰস্তাৱ কৰি তেখেতকো মানে বিধানসভাত মই জিকাই দিছোঁ। মই প্ৰথমত পাৰ্টি কৰি কিনি জিকাই দিছোঁ। মই মেইন দলৰ পাৰ্টিৰ গেছ চিলিণ্ডাৰটো মোৰ পৰা মানে এতিয়া ৰাইজে বুজি পোৱাত অসুবিধা হ'ব। হা, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক বুলি ক'লে আপোনাৰ দলটো, আকৌ ৰাইজৰ দল, এইটো কি মানে দুটা দল নেকি নে এটা দল? মানে একেলগে শ্ৰমিক ৰাইজ সকলো দুখীয়া ৰাইজ লৈ কিনি আমি একেলগৰ মানে দলটো আমি কৰি আছোঁ। এতিয়া আপোনাৰ দলৰ পৰা ধৰক ইয়াত কোন আহিছে? নেতা কৰ্মী কোনোবা আহিছে নে কালি আহি গ'ল, আজি আহিবৰ কাৰণে এলাহ কৰিছে? কালি আহিছে আৰু আজি আহিবলৈ এলাহ কৰি আছে। এতিয়া আপুনি অকলশৰীয়া? এতিয়া অকলশৰীয়া, মানে 2-4জন আছে ইয়াতে আমাৰ। আৰু এতিয়া আহি আছে আমাৰ কেইজন। মানে এইবাৰ ইলেকশ্যনৰ বাজেট কিমান টকা হ'ব? বাজেট মানে আমি এতিয়া ৰাইজক আমি যি পাৰিম আমি ৰাইজৰ পৰা ভোট বিক মাগি কিনি আমি ৰাইজক যদি আমাক ভৰসাত আমাক বিশ্বাস কৰি যদি ৰাইজে মোক ভোট দিয়ে, সেইটোৱে মই নিজৰ প্ৰতি মই বহুত গৌৰৱ কৰি আছোঁ যে ৰাইজে মোক ভোট দিবলৈ বহুত ৰাইজে মোক কৈছে, সাজু কৰি দি আছে, কৈছে আপুনি থিয় হওক, আমি আপোনাক ভোট দিম বুলি। এনে টকা পইচা একো নালাগে। আমি দেখি আছোঁ আমাৰ প্ৰধান বৰুৱাই কিমান টকা আমাৰ ওচৰে পাঁজৰে কিছুমানক টকা দি কিনি আমাৰ লগত, মোৰ দলৰ কেইজন মানুহ আমাৰ লগত আহিবলৈ নিদিয়া এনেকুৱা অৱস্থা হৈ আছে। আমাৰ এনেকুৱা অৱস্থা হৈ কিনি আমাৰ এই এনেকুৱা প্ৰতিশ্ৰুতি এনেকুৱা অৱস্থা হৈ আছে। আপুনি জিকিব? মই জিকিম। কিমান ভোটত জিকিব? মই কি ক'ম বাৰু, ৰাইজে ভোট দিলে বহুমূলীয়া ভোট, বহু ভোটত জিকিম বুলি মই আশা ৰাখিম। লখিমপুৰ লোকসভাত কেইটা সমষ্টি আছে? 9টা সমষ্টি আছে। 9টা সমষ্টি আছে। কিমান ভোট আছে গম পায়নে? ভোট আগতে জানো যে লখিমপুৰ লোকসভা এতিয়া আৰু বাঢ়ি আছে। এতিয়া আগত কিমান আছিলে? আগতে আছিলে, এতিয়া মই এইটো হিচাপ কৰি মানে এইটো অলপ মানে কিবা
আপুনিতো MP খেলিবৰ কাৰণে আহিছে, জিকিব। এতিয়া লখিমপুৰ লোকসভাত কিমান ভোট আছে নাজানিলে আপুনি কেনেকৈ গম পাব যে কিমান ভোট আপুনি পাব, কিমান ভোটত জিকিব? ভোটটো প্ৰায় মানে 20 লাখ মান ভোট। 20 লাখ মান ভোট আছে। আৰু আপোনাৰ লখিমপুৰ লোকসভাত আপুনি কৈছে 9টা সমষ্টি আছে। বুথবিলাক যে বাঢ়ি আছে, বুথ কিমান মানে আমি নিজে ক'ব নোৱাৰিম এনেকুৱা হয়। ক'ব নোৱাৰিছে। লখিমপুৰ লোকসভাত 9টা সমষ্টি আছে বুলি কৈছে আপুনি। 9টা সমষ্টি কি আছে আপুনি জানেনে? এইটো জোনাই সমষ্টি, এতিয়া নতুনকৈ CC বৰগাঁও হৈ আছে, ডিব্ৰুগড়ত আছে, এইটো ডিব্ৰুগড়ত দেখোন সৰ্বানন্দ সোণোৱালে খেলি আছে। নাই আমাৰ এই গোগামুখ আৰু CC গোগামুখত সমষ্টি আছে নেকি? গোগামুখতো সমষ্টি নাই। গোগামুখ, শদিয়া আৰু প্ৰায় মোটামুটি আছে 9টা সমষ্টি। আপুনি 9টা সমষ্টিৰ নাম নাজানে, আপুনি জিকিম বুলি কৈছে, গতিকে আপুনি সমষ্টিকেইটাত যাব লাগিব নহয়, মানুহৰ ওচৰলৈ যাব লাগিব। মানুহৰ ওচৰত যাব লাগিব। কোনে লৈ যাব আপোনাক? কোনে লৈ যাব? আছে আমাৰ লগত, এতিয়া ফোন কৰিছোঁ, ইহঁতে আহি আছে আমাৰ লগত। এতিয়া ঘৰত যাম, যোৱাৰ পিছত মানে আমি ঘৰত গৈ মানে মানুহ গোটাব। হয়, মানুহ গোটোৱা আছে, সিহঁতে আহিবলৈ হেলা কৰি আছে। কালি আহিছিলে আৰু কালি কিমান টকা আবাৰ খৰচ হৈছে। আজি আহিবলৈ মানে টোপনি মাৰিছে ৰাতি, আকৌ আহিব মানে আহিব পৰা নাই। ইমান দূৰৰ কাৰণত এনেকুৱা অৱস্থা হৈ আছে আমাৰ। মানুহবিলাক মানে টোপনি মাৰি আছে কাৰণে আহিবলৈ এলাহ। মানে এইটো মানুহৰ কিমান কষ্ট কৰিব, বুটৰ কাৰণতো ইমান কষ্ট কৰিব লাগে, এইটো আমি জানো। তথাপি আহি আছে, আমি ফোন কৰিছোঁ, এতিয়া ফোন কৰিছোঁ, আহি আছে। আপুনি ৰাইজৰ মাজত কি লৈ যাব? কি সমস্যা লৈ, কি দাবী লৈ যাব যে আপোনাক ভোট দিব লাগে? কি বেয়া পাইছে আপুনি চৰকাৰক বা আগৰ চৰকাৰখনক, আগৰ MP গৰাকীক কি বেয়া পাইছে আপুনি? মই একো বেয়া পোৱা নাই। ৰাইজে যদি বেয়া পায়, ময়ো বেয়া পাম, এনেকুৱা কথা মই কৈছোঁ যে ৰাইজে কৈছে। আপোনাৰ লগত ইয়াত সমৰ্থন কৰিবৰ কাৰণে ৰাইজ অহা নাই। কোন ৰাইজে বেয়া পাব? কোন ৰাইজে বেয়া পাইছে আপুনি কেনেকৈ গম পালে? এতিয়া আমাৰ লগত বেছি দুখীয়া ৰাইজ থাকে, আমি ইমান টকা পইচা দি, সিহঁতে দিন হাজিৰা কৰি থাকে, সিহঁতে মোৰ লগত আহিব পৰা নাই। আজি যদি হাজিৰা নকৰে, খোৱা বোৱা কৰিব নোৱাৰা হৈ যায় অৱস্থা, এনেকুৱা মানুহৰ হৈ আছে। আমি আমাৰ তৰফৰ পৰা কিমাননো ৰাইজক দিব পাৰিম, এনেকুৱা হৈ যায়। কৰে কি কাম কৰে আপুনি? মই কৃষি প্ৰধান কাম কৰোঁ। কি কাম? খেতি বাতি। ঘৰত আপোনাৰ কোন আছে? ঘৰত মোৰ মা আছে, দেউতা ঢুকালে, বাই আছে, ককাই আছে। আপুনি সঁচা কথা কওকচোন, আপোনাক এই যে MP খেলিব, এই খেলাৰ কাৰণে বুদ্ধিটো কোনে দিলে? কেতিয়াৰ পৰা আপুনি ভাবি আছে? মই এই বুদ্ধিটো বহু দিন আগৰ পৰাই ভাবি আছে আৰু ৰাইজে আমাক সমৰ্থন দিছে। কিন্তু এতিয়া মানে যে যিসকল আহিছিলে, কালি আহিছিলে আমাৰ ছাপোৰ্টাৰবিলাক, আজি আহিবলৈ হেলা কৰি আছে। এইটোৱে টোপনি মাৰি কিনি এতিয়া আহিব কেনেকুৱা। কি কাগজ, ক'ৰ পৰা এই কাগজখিনি ক'ৰ পৰা উলিয়াইছে? কাগজবিলাক আমাৰ আছে, অলপ পিছত মানে এতিয়াতো আজিতো পিছবেলা হৈ গ'ল, 2টা পাৰ হৈ গ'ল, অলপ পিছততো নমিনেশ্যন দিয়া বন্ধই হৈ যাব। আহিছে কেইজনমান, এতিয়া আমি সোমাম আৰু ভিতৰত। হয়, ঠিক আছে, আপোনালৈ শুভেচ্ছা আছে। এগৰাকী প্ৰাৰ্থী আহিছে আৰু তেখেত মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আহিছে, কিন্তু আচৰিত কথা হ'ল তেখেতৰ এগৰাকী প্ৰস্তাৱক বা সমৰ্থক এই মুহূৰ্তলৈকে আহি পোৱা নাই। তেখেতে বাট চাইছে কেতিয়ালৈ তেখেতৰ প্ৰস্তাৱক আৰু সমৰ্থকসকল আহি পায়, আৰু এইগৰাকী প্ৰাৰ্থীয়ে কিন্তু তেখেতে দাবী কৰিছে যে লখিমপুৰ লোকসভা সমষ্টিত তেখেতৰ বিজয় এইবাৰ নিশ্চিত।